নমস্কাৰ, আজি আছো গোলাঘাটৰ বৰজানত আৰু অহা 28 জুলাই তাৰিখে ইয়াত হ'বলৈ গৈছে এখন বৃহৎ উপহাৰ কুপন খেল, য'ত আছে প্ৰথম প্ৰাইজ মাৰ্চিডিজ এ ক্লাছ। আপোনালোকে চাব পাৰে আৰু এখন গাড়ীৰ দাম আপোনালোকে কিমান জানেনে? প্ৰায় 60 লাখৰ পিছত এখন গাড়ী। আৰু ইয়াত মানে এটা বিশেষতা আছে কি, যদি আপোনালোকে গাড়ী টিকেটত আপোনালোকৰ গাড়ী লাগি যায়, যদি কোনোবা বিচাৰিছে গাড়ী নলওঁ, মই পইচা ল'ম, মই ইঞ্চুৰেঞ্চ দিবলৈ টেক্স দিবলৈ পইচা নাই, গতিকে আপোনালোকে সেইখিনি কাটি মেলি আপোনালোকে এইখন কমিটিৰ পৰা পইচাটো লৈ যাব পাৰিব, যদি কোনোবাই নিব বিচাৰিছে গাড়ী বদলি পইচা। আৰু যদি কোনোবাই টিকেট ল'ব বিচাৰিছে, স্ক্ৰীনৰ নম্বৰ আহিছে তিনিটা, এই নম্বৰ তিনিটাৰ ভিতৰত যিকোনো নম্বৰ যোগাযোগ কৰক, হোৱাটছএপ কৰক, আপোনালোকে টিকেট পাই যাব। আৰু এতিয়া দেখাই আছোঁ আপোনালোকক ছেকেণ্ড প্ৰাইজ হ'ল মহিন্দ্ৰা থাৰ, পুৰা দমদাৰ গাড়ী। আৰু এইফালে আছে 6 নম্বৰ পুৰস্কাৰ আছে মাৰুতি চুজুকি ৱেগনাৰ। আৰু এইফালে আছে 5 নম্বৰ পুৰস্কাৰ হ'ল নতুন জেনেৰেশ্যন যিখন চুইফ্ট, পুৰা নীলা ৰঙৰ পৰা মজা লাগিছে গাড়ী, আপোনালোকে চাব পাৰে। এইফালে আছে 4 নম্বৰ পুৰস্কাৰ আছে মাৰুতি চুজুকি নেক্সাৰ ফ্ৰংক্স। আৰু এইফালে আছে 7 নম্বৰ পুৰস্কাৰ হ'ল এল্টো K10। ইয়াৰ বাহিৰেও আপোনালোকৰ বাইক আছে, এইফালে দেখাইছোঁ আপোনালোকৰ ৰয়েল এনফিল্ড হাণ্টাৰ 350 আছে, KTM ডিউক আছে, য়ামাহা R15 আছে, হিৰো গ্লেমাৰ আৰু হণ্ডা ডিঅ, TVS জুপিটাৰ আৰু লগতে